ফাট বিহু উদযাপনক লৈ সংবাদমেল অসমীয়া জাতিৰ স্বাভিমানী লোক সাংস্কৃতিক মহোৎসৱ ফাট বিহু বিশ্বায়নৰ কৰাল গাখৰ পৰা নিলগাই ৰাখি আধুনিকতাৰ পৰখ নপৰাকৈ শতিকাজুৰি ঢকুৱাখনাবাসীৰ উদ্যোগত অনুষ্ঠিত কৰি অহা হৈছে এই একক লোক সম্পদ ফাট বিহু 2024 বৰ্ষত এই বৃহৎ লোক উৎসৱ ফাট বিহু 28, 29 আৰু 30 বহাগ 10, 11 আৰু 12 মেত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈছে 30 লাখ টকা বাজেট গ্ৰহণ কৰি মুঠ 10খন উপসমিতিয়ে নিৰৱচ্ছিন্ন হাৰত নামি পৰিছে ফাট বিহু সাফল্যমণ্ডিত কৰি তোলাত দেওবাৰে এই বৰ্ণিল লোক উৎসৱৰ অগ্ৰগতি সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত কৰে ফাট বিহু সমিতি আৰু উদযাপন সমিতিয়ে ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া সম্পাদক ভাস্কৰ দাস উপসভাপতি ৰঞ্জিত সন্দিকৈ সহকাৰী সম্পাদক চন্দ্ৰজিৎ শইকীয়া উদযাপন সমিতিৰ সভাপতি মুকুল গগৈ সম্পাদক ভবেন্দ্ৰজিৎ গগৈ আদি উপস্থিত থকা সংবাদমেলখন অনুষ্ঠিত কৰা হয় ফাট বিহু বাকৰিত এইবাৰ ফাট বিহুত অসমৰ কেইবাগৰাকী বিশিষ্ট পণ্ডিত গৱেষকে অংশগ্ৰহণ কৰাৰ উপৰিও কেইবাগৰাকী ৰাজনীতিবিদ এই ফাট বিহুত অংশগ্ৰহণ কৰিব বিশেষকৈ মুকলি সভাত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া এই ফাট বিহুত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব স্থানীয় সাংসদ প্ৰধান বৰুৱা স্থানীয় বিধায়ক নৱ কুমাৰ দলে ডাঙৰীয়া প্ৰমুখে আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব আৰু এই 12 মেৰ যি মূল সভা এই নিৰ্দিষ্ট বক্তা হিচাপে ঢোলৰ ওজা বিহু সম্ৰাট শ্ৰদ্ধা শ্ৰীযুত সোমনাথ বৰা ডাঙৰীয়াই অংশগ্ৰহণ কৰিব ইয়াৰ উপৰিও আমাৰ ঢকুৱাখানাৰ সুসন্তান দৰঙৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা আমাৰ মুনীন্দ্ৰ নাথে আমাৰ ঢকুৱাখানাৰ সুসন্তান মানে মৰিগাঁৱৰ উপায়ুক্ত পূজাই জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা লাচিত দাস ডাঙৰীয়া লগতে আমাৰ বিশেষ এজন সমাজকৰ্মী আমাৰ যোৰহাটৰ জ্যোতিপ্ৰসাদ বৰকটকী ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ অধ্যক্ষ সুনীল দেৱে প্ৰমুখ কৰি বহুকেইজন বিশিষ্ট গণ্যমান্য ব্যক্তিয়ে আমাৰ মুকলি সভাত 12 মে তাৰিখৰ মুকলি সভাত অংশগ্ৰহণ কৰিব ইয়াৰ উপৰিও আমাৰ 12 মে তাৰিখৰ মুখ্য কাৰ্যসূচী যে পুৱা 10 বজাত সাংস্কৃতিক শোভাযাত্ৰা আৰু সকলো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি মানে প্ৰতিফলিত কৰি এক মানে বৰ্ণাঢ্য সাংস্কৃতিক মানে শোভাযাত্ৰা উলিওৱা হয় এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাখনি উদ্বোধন কৰিব আমাৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংগনাই আৰু ইয়াৰ পাছত এই ফাট বিহুৰ যি মূল আকৰ্ষণ মানে মুকলি বিহু দিনৰ 12 বজাত মুকলি বিহু আমাৰ যোৰহাট তিয়কৰ লোক সংস্কৃতিৰ সাধক দিগন্ত শইকীয়া ডাঙৰীয়াই এই মূল যিটো আমাৰ ফাট বিহুৰ আকৰ্ষণ মুকলি বিহুখনি শুভ উদ্বোধন কৰিব ইয়াৰ উপৰিও আমাৰ মানে 10 আৰু 12 মে 11 মে তাৰিখে যিহেতু আমাৰ প্ৰথম দিনা বিশেষকৈ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি টকা বিহু মঞ্চ শুভ উদ্বোধন বিভিন্ন কাৰ্যসূচী আছে আৰু দ্বিতীয় দিনা 11 মে তাৰিখে আমি সকলো জাতি জনগোষ্ঠী যিটো আমি পূৰ্ণবয়স্ক হুঁচৰি বুলি কওঁ সকলো জাতি জনগোষ্ঠী পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা হ'ব আৰু লগতে যিখনে ফাট বিহুৰ ধ্বজা বহন কৰি আহিছে যিখন ফাট বিহু বছৰেকীয়া প্ৰকাশ মুখপত্ৰ বিহুৱান উন্মোচন কৰিব আমাৰ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় চিকিৎসক অধ্যাপক বিশিষ্ট কবি ডাক্তৰ প্ৰণয় ফুকন ডাঙৰীয়াই আৰু পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰিব NCT কলেজৰ অধ্যক্ষ ডক্টৰ সুৰজিৎ দলে ডাঙৰীয়াই গতিকে আমি এই তিনিদিনৰ কাৰ্যসূচীত 10, 11, 12 মে তাৰিখৰ তিনিদিনৰ কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছোঁ এইবাৰ আমি আৰু এটা কথা ৰাইজৰ প্ৰতি আহ্বান জনাব বিচাৰিছোঁ বিশেষকৈ আপোনালোকে জানে ঢকুৱাখানাবাসীৰ এটা অন্যান্য বৈশিষ্ট্য হ'ল ফাট বিহুৰ অন্যান্য বৈশিষ্ট্য হ'ল সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি ফাট বিহু দলৰ অংশগ্ৰহণ কৰিবলৈ আহে আৰু ফাট বিহু উপভোগ কৰিবলৈ আহে সেইকাৰণে আমি সমগ্ৰ অসমবাসী ৰাইজলৈ আহ্বান জনাওঁ যাতে আমাৰ জাতীয় সাজপাৰ পৰিধান কৰি আপোনালোকে ফাট বিহু উপভোগ কৰিবলৈ আহে আৰু জাতীয় সাজপাৰ পৰিধান কৰিলেহে আমাৰ স্বেচ্ছাসেৱক বা আমাৰ যি 10খন উপসমিতি আছে উপসমিতিসমূহে
মানে আঠে বেঠে আনি বহায় তেখেতলোকৰ সা সন্মানৰ যিটো মানে অসমীয়া মৰ্যাদা সেৱা সেইটো আগবঢ়ায়। গতিকে আমি আহ্বান জনাম অসমৰ যিসকল সংস্কৃতিপ্ৰেমী ৰাইজ ফাট বিহু উপভোগ কৰিবলৈ আহে তেখেতলোকে যাতে জাতীয় সাজপাৰ পৰিধান কৰি আহে, আৰু যিসকলে জাতীয় সাজপাৰ পৰিধান নকৰাকৈ আহে বা ইয়াতে আমি সেই সুবিধাটোৰ প্ৰতি লক্ষ্য ৰাখি ফাট বিহু সমিতিয়ে মূল তোৰণৰ সমীপতে এখন মানে জাতীয় সাজপাৰ বিক্ৰী কেন্দ্ৰ এখন আমি স্থাপন কৰিছোঁ। মূল তোৰণৰ সমীপত থাকিব তাতে, আৰু এই জাতীয় সাজপাৰ ক্ৰয় কৰি পিন্ধা উৰাৰ সুবিধা হোৱাকৈ তাতে আমি দুটা কোঠাও, এটা মহিলাৰ বাবে এটা পুৰুষৰ বাবে কক্ষ আমি বনাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। যদি কোনোবাই জাতীয় সাজপাৰ লগত নানেও যে মূল তোৰণৰ সমীপত ফাট বিহুৰ সমীপত আপোনালোকে জাতীয় সাজপাৰ যিহেতু ক্ৰয় কৰিবলৈ পাব, তাৰ পৰাই আপোনালোকে লৈ যাতে জাতীয় সাজপাৰ পৰিধান কৰি ফাট বিহুত যদি মানে সমবেত হয় তাৰ বাবে অসমবাসী সকলো ৰাইজলৈ আমি আহ্বান জনাইছোঁ। তেওঁলোকে খাদ্য উপসমিতি আদৰণি খাদ্য সমিতিয়ে ইতিমধ্যে নিৰ্দিষ্ট থলুৱা খাদ্য যি ঢকুৱাখানাৰ খাদ্য অতিথিৰ কাৰণে বা বিহু দলকৰ কাৰণে থলুৱা খাদ্য প্ৰস্তুত কৰি ইতিমধ্যে তালিকা প্ৰস্তুতকৈ হাতে কামে লাগি গৈছে। আদৰণি সমিতিয়ে কি ধৰণে আদৰণি জনোৱা হ'ব অতিথিসকলক বিহু দলসকলক তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। শোভাযাত্ৰা সমিতিয়ে প্ৰস্তুত 10খন উপসমিতিয়ে ভাগে ভাগে কাম কাজ আগবঢ়াই আহিছে, আৰু স্বেচ্ছাসেৱকসকলে ইতিমধ্যে যাতে স্বেচ্ছাসেৱক উপসমিতিয়ে প্ৰায় 150ৰো অধিক স্বেচ্ছাসেৱকে তেখেতলোকে যাতে এই ফাট বিহুৰ কেইদিনত সুচাৰুৰূপে যাতে শৃংখলাবদ্ধভাৱে যে য'ত লাখ লাখ মানুহ উপস্থিতি হয় ফাট বিহু সমাপন হয় তাৰ বাবে তেখেতলোকে প্ৰশিক্ষণৰ পৰা আদি কৰি বিভিন্ন কাম কাজৰ বাবে সাজু হৈছে। আৰু ইতিমধ্যে আমি প্ৰচাৰ আৰু যোগাযোগ সমিতিৰ পৰা জানিব পাৰিছোঁ প্ৰায় 2 শতাধিক বিহু দলে ইতিমধ্যে এই ফাট বিহুত অংশগ্ৰহণৰ ইতিমধ্যে সন্মতি প্ৰদান কৰিছে। গতিকে 2 শতাধিক বিহুৱে ফাট বিহু তলি উখল মাখল হৈ থাকিব, আৰু ফাট বিহু এই তলিখন হ'ল ফাট বিহু হ'ল বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ থলী, মহানন্দৰ বিমল উৎসৱ ফাট বিহু। আৰু এই ফাট বিহু অমীয়া সুধা পাণ কৰিবৰ কাৰণে আপোনালোকে ইয়াত জাতীয় সাজপাৰ পৰিধান কৰি ফাট বিহুত উপস্থিত হ'বৰ কাৰণে সদৌ ঢকুৱাখানাবাসী তথা লখিমপুৰ জিলাবাসী তথা অসমবাসীলৈ আমাৰ ফাট বিহু উদযাপন সমিতি 2024 আৰু ফাট বিহু সমিতি সমগ্ৰ ঢকুৱাখানাবাসীৰ লগতে অসমবাসীৰ উপস্থিতি আৰু দিহা পৰামৰ্শ একান্তই কামনা কৰিছোঁ।